হেল্ল' ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'তে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে জেনেৰেল মেথছৰ এখন কুৱেশ্যন পেপাৰ আগবঢ়াইছোঁ। ইতিমধ্যে প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে এনুৱেল এক্সাম 2025 আহি আছে, তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। মই ইয়াৰ আগৰ ভিডিঅ'সমূহত আটাইবিলাক ছাবজেক্টৰে কুৱেশ্যন পেপাৰৰ চলিউশ্যন ভিডিঅ' আগবঢ়াইছোঁ। যদি তোমালোকে চোৱা নাই ভিডিঅ'সমূহ চাই ল'বা। এই কুৱেশ্যন পেপাৰখন হৈছে চিৰাং ডিষ্ট্ৰিক্টৰ। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম আৰম্ভ হ'ব তেতিয়া তোমালোকে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত চেণ্ড কৰিবলৈ নাপাহৰিবা। ক্লিয়াৰকৈ ফটো মাৰিবা, মই যিমানখিনি পাৰোঁ চলিউশ্যন কৰিবলৈ চেষ্টা কৰিম। তো আহা তেতিয়াহ'লে আৰু সময় নষ্ট নকৰি আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনত প্ৰথমতে 20টা MCQ দিছে। আৰু পেপাৰখন যিহেতু চিৰাং ডিষ্ট্ৰিক্টৰ, গতিকে ইয়াত ইংলিছ, বড়ো, আছামিজ 3টা ভাষা ব্যৱহাৰ কৰিছে। মই ইংলিছ আৰু আছামিজ এই 2টা ভাষা ইয়াত ইউজ কৰিম। ইয়াত 1 নম্বৰৰ 1-2ত দিছে তলৰ কোনটো পৰিমেয় সংখ্যা। আমি যদি অপশ্যনসমূহ ভালদৰে চাওঁ তেতিয়া দেখা পাইছোঁ যে অপশ্যন চিত যিটো আছে √49, 49ৰ বৰ্গমূল হৈছে 7 আৰু 7টো হৈছে এটা পৰিমেয় সংখ্যা। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত পৰিমেয় সংখ্যাটো হ'ব অপশ্যন চি √49। নেক্সট 2 নম্বৰটোত দিছে 2617 ডিভাইডেড বাই 100ৰ দশমিক আকাৰ হ'ল। ইয়াত যিহেতু 1ৰ পাছত 2টা শূন্য আছে হৰটোত, গতিকে লবটোত সোঁফালৰ পৰা 2টাৰ আগত দশমিক বহিব। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 26.17। নেক্সট 3 নম্বৰটোত দিছে x² - 2x + 5 = 0 বহুপদ ৰাশিটোৰ x² সহগ হ'ল। ইয়াত x² আগত একো নাথাকিলে আমি 1 এটা ধৰি ল'ব লাগিব। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1। নেক্সট কুৱেশ্যন নম্বৰ 4ত দিছে 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ ব্যাস হ'ল। আমি জানো যে বৃত্তৰ ব্যাস হৈছে ব্যাসাৰ্ধৰ দুগুণ, গতিকে 4 চেণ্টিমিটাৰ দুগুণ হ'ব 8 চেণ্টিমিটাৰ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 8 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে এটা আয়তৰ দিশ 3 চেণ্টিমিটাৰ আৰু প্ৰস্থ 2 চেণ্টিমিটাৰ হ'লে ইয়াৰ পৰিসীমা হ'ব। আমি জানো যে আয়তৰ পৰিসীমা 2 পূৰণ দিশ যোগ প্ৰস্থ, লেংথ প্লাছ ব্ৰেথ। ইয়াত আমাক দিশ আৰু প্ৰস্থ দি দিছে 3 আৰু 2, গতিকে আমি কিমান পালোঁ 2 × 5 = 10 চেণ্টিমিটাৰ। আয়তৰ পৰিসীমা হ'ল 10 cm। গতিকে এই প্ৰশ্নটোৰ অপশ্যন হিচাপে যি আমাক 4টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 10 cm। নেক্সট কুৱেশ্যন নম্বৰ 6 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ কালি হ'ব। আমি জানো বৃত্তৰ কালিৰ ফৰ্মুলাটো হৈছে πr²। ইয়াত বৃত্তটোৰ ব্যাসাৰ্ধ দি দিছে 7 চেণ্টিমিটাৰ। তো আমি ইয়াত বহাই দিয়াৰ পিছত 7 × 7 হৈ গ'ল, স্কোৱাৰ যিহেতু আছে, আৰু শেষত বৃত্তটোৰ কালি পালোঁ 154 চেণ্টিমিটাৰ স্কোৱাৰ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 154 চেণ্টিমিটাৰ স্কোৱাৰ। নেক্সট কুৱেশ্যন নম্বৰ 7 2x² + 3x + x বহুপদটোৰ শূন্য হ'ব। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত কোনটো xৰ জেগাত বহালে আমি 0 পাম, এইটো আমি চেক কৰিব লাগিব। ইয়াত আমি দেখা পাইছোঁ যে xৰ মানটো যদি 0 ধৰোঁ তেতিয়া বহুপদ ৰাশিটো শেষত শূন্য পাম। গতিকে ইয়াত উক্ত বহুপদটোৰ শূন্য হ'ব অপশ্যন ডি 0। নেক্সট কুৱেশ্যনটোত দিছে 2 - 2 বিন্দুটো কাৰ্টীয় সমতলৰ কোনটো চুকত অৱস্থিত। ইয়াত যদি আমি ভালকৈ চাওঁ 2 আৰু -2 এই বিন্দু দুটা প্লাছ আৰু মাইনাছ আছে, গতিকে এইটো 4 নম্বৰ চুকত থাকিব, চুক 4। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 4th কোৱাড্ৰেণ্ট বা চুক 4। নেক্সট কুৱেশ্যনটোত দিছে যদি 3x - 5y + 6 = 0 টো দুটা চলকযুক্ত এটা সৰল সমীকৰণ হয় তেন্তে বিৰ মান হ'ব। এই সমীকৰণটোক আমি ax² + bx + c = 0 সমীকৰণৰ লগত কম্পেয়াৰ কৰিলে ইয়াত এৰ মানটো পাম 3 আৰু বিৰ মানটো পাম -5। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি -5। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে তলৰ কোনটো কোণ সমকোণ। ইয়াত আমি জানো যে সমকোণ হ'লে সদায় 90 ডিগ্ৰী হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 90 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 11ত দিছে তলৰ কোনটো এটা ত্ৰিভুজৰ বাহু হ'ব। এই ক্ষেত্ৰত আমি জানো যে প্ৰথম আৰু তৃতীয় বাহুৰ যোগফল দ্বিতীয় বাহুৰ যোগফলতকৈ সদায় কম হ'ব লাগিব। গতিকে আমি অপশ্যনসমূহ যদি ভালকৈ চাওঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2 cm, 4 cm, 1.3 cm। নেক্সট কুৱেশ্যন নম্বৰ 12ত দিছে দুটা চিত্ৰ যাৰ আকাৰ আৰু জোখ একে হয় তাক বোলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সৰ্বসম। কুৱেশ্যন নম্বৰ 13ত দিছে ইফ ডায়েগনেলছ AC and BD of a trapezium ABCD with AB parallel DC intersect each other at O then, অৰ্থাৎ ABCD ট্ৰেপিজিয়ামৰ AB সমান্তৰাল DC, AC আৰু BD কৰ্ণই O বিন্দুত মিলিত হৈছে তেন্তে আমি পাইছিলোঁ যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজবোৰৰ কালি সমান হয়।
গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এৰিয়া AOD সমান এৰিয়া BOC। নেক্সট কুৱেশ্যন নম্বৰ 14 4 সেন্টিমিটাৰ ভূমি দৈৰ্ঘ্য আৰু 6 সেন্টিমিটাৰ উচ্চতাৰ ত্ৰিভুজটোৰ কালি হ'ব। আমি জানো যে ত্ৰিভুজৰ কালিৰ ফৰ্মুলাটো হৈছে হাফ ইনটু B ইনটু H। ইয়াত ত্ৰিভুজটোৰ ভূমি দৈৰ্ঘ্য ব্ৰেডটো দিছে 4 আৰু হাইটটো দিছে 6 আৰু শেষত আমি ত্ৰিভুজটোৰ কালি পালোঁ 12 সেন্টিমিটাৰ স্কোৱাৰ। গতিকে আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C 12 সেন্টিমিটাৰ স্কোৱাৰ। কুৱেশ্যন নম্বৰ 15 2 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ ঘনকৰ কালি হ'ব। ঘনকৰ কালিৰ ফৰ্মুলাটো হৈছে 6a স্কোৱাৰ। ইয়াৰ ঘনকটোৰ বাহু দৈৰ্ঘ্য দিছে 2 গতিকে আৰু শেষত আমি ইয়াৰ কালি পালোঁ 24 সেন্টিমিটাৰ স্কোৱাৰ। So here the correct option is option C 24 centimeter square. Next question to দিছে 4 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ ঘনক এটাৰ আয়তন হ'ব। ঘনকৰ আয়তনৰ ফৰ্মুলাটো হৈছে a কিউব অৰ্থাৎ বাহু কিউব। ইয়াত বাহুটোৰ মান দিছে 4 সেন্টিমিটাৰ। তো ইয়াত আমি যদি 4 কিউব কৰোঁ 64 সেন্টিমিটাৰ কিউব। গতিকে ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D 64 সেন্টিমিটাৰ কিউব। কুৱেশ্যন নম্বৰ 17 দিছে চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণৰ সমষ্টি। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B 180 ডিগ্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 18 দিছে ট্ৰাইংগুল এন এ পেৰেলোগ্ৰাম আৰ অন দ্য same base and between the same parallel lines. If the area of the parallelogram is 20 centimeter cube, then area of a triangle is অৰ্থাৎ এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে। যদি সমান্তৰিকটোৰ কালি 20 সেন্টিমিটাৰ হয় তেতিয়া ত্ৰিভুজটোৰ কালি হ'ব। এই ক্ষেত্ৰত আমি জানো যে ত্ৰিভুজটোৰ কালি সদায় আধা হয় সমান্তৰিকৰ কালিৰ। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D 10 সেন্টিমিটাৰ স্কোৱাৰ। নেক্সট কুৱেশ্যন নম্বৰ 19 দিছে সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণৰ যোগ হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A 60 ডিগ্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 20 ত্ৰিভুজৰ তিনিটা কোণৰ জোখৰ সমষ্টি একেবাৰে চিম্পুল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন D 180 ডিগ্ৰী। 2 নম্বৰ দিছে এনচাৰ দ্য ফলোয়িং। আমাক তলৰ প্ৰশ্নবোৰ উত্তৰ লিখিবলৈ দিছে। টোটেল 20টা প্ৰশ্ন দিছে। 1 নম্বৰ প্ৰশ্নটো দিছে 50%ক দশমিক বিস্তৃতিত প্ৰকাশ কৰা। তো 50%ক আমি এনেধৰণে দশমিক বিস্তৃতিত প্ৰকাশ কৰিব পাৰোঁ আৰু এনচাৰটো পালোঁ কিমান 0.5। নেক্সট 2 নম্বৰটো দিছে 0.08ক শতাংশত প্ৰকাশ কৰা। এক্সপ্ৰেছ 0.08 in percentage। তো ইয়াক আমি এনেধৰণে শতাংশত প্ৰকাশ কৰিব পাৰোঁ আৰু শেষত ইয়াৰ এনচাৰটো পালোঁ 8%। কুৱেশ্যন নম্বৰ 3 দিছে 2 to the power 2/3 into 2 to the power 1/3 মান নিৰ্ণয় কৰা। ফাইণ্ড দ্য ভেলু অফ 2 to the power 2/3 into 2 to the power 1/3। আমি সূচকীয় বিধিত পাইছিলোঁ যে a to the power m into a to the power n is equal to a to the power m plus n। তো সেই হিচাপত আমি ইয়াক সমাধান কৰিলোঁ আৰু শেষত ইয়াৰ ভেলুটো পালোঁ 2। নেক্সট 4 নম্বৰ দিছে 1/√5 plus √2ৰ হৰ পৰিমেয় কৰা। ইয়াত আমি হৰ পৰিমেয় কৰিবলৈ যাওঁতে তলত যিটো হৰ আছে √5 plus √2ৰ লগত √5 minus √2 ইনটু কৰিব লাগিব। ঠিক তেনেধৰণে লবৰ লগতো √5 minus √2 ইনটু কৰিলোঁ আৰু এতিয়া আমি a plus b into a minus b is equal to a square minus b square ফৰ্মুলাত ইয়াক সমাধান কৰিলোঁ আৰু শেষত ইয়াৰ ভেলুটো পালোঁ √5 minus √2 divided by 3। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে 5 মাত্ৰাযুক্ত এটা দ্বিপদৰ উদাহৰণ দিয়া। গিভ ওৱান এক্সাম্পল অফ বাইনমিনেল অফ ডিগ্ৰী 5। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ 28x to the power 5 minus 2। তোমালোকে বেলেগ কিবাও দিব পাৰা। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিছে x স্কোৱাৰ প্লাছ x প্লাছ 2 বহুপদটোৰ মান ওলোৱা যদি x is equal to -1। ইয়াত আমি xৰ জেগাত -1টো বহাই দিলোঁ আৰু শেষত ইয়াৰ ভেলুটো পালোঁ 2। কিবা বুজি নাপালে কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 7ত দিছে এটা বৃত্তৰ কেইডাল ব্যাস থাকে। ইয়াৰ এনচাৰটো হ'ব অসংখ্য। কুৱেশ্যন নম্বৰ 8ত দিছে ত্ৰিভুজৰ কালি উলিওৱা হিৰণৰ সূত্ৰটো লিখা। আমি ত্ৰিভুজৰ কালি উলিয়াবৰ বাবে হিৰণৰ সূত্ৰটো পাইছিলোঁ √s into s minus a s minus b into s minus c। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে -2 1 বিন্দুটো কাৰ্টীয় সমতলৰ কোনটো চুকত থাকিব। ইয়াত -2 1 বিন্দুটোৰ xটো হৈছে নিগেটিভ আৰু yটো হৈছে পজিটিভ। গতিকে এইটো কাৰ্টীয় সমতলত থাকিব প্লাছ এইটো আছে 2 নম্বৰ চুকত বা দ্বিতীয় চুকত। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে কাৰ্টীয় সমতলত মুখ্য অক্ষই কটাকটি কৰা বিন্দুটোৰ নাম লিখা। ইয়াত বিন্দুটোৰ নাম হ'ব মূল বিন্দু যাৰ স্থানাংক 0 0 মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে y অক্ষৰ সমীকৰণটো লিখা। ইয়াত y অক্ষৰ সমীকৰণটো হ'ব x is equal to 0 আৰু লগতে মনত ৰাখিবা যদি
x অক্ষৰ সমীকৰণটো লিখিবলৈ দিয়ে তেতিয়া তোমালোকে লিখিব লাগিব y = 0 নেক্সট কোৱেশ্চন নম্বৰ 12ত দিছে এটা চতুৰ্ভুজৰ কোণকেইটাৰ জোখৰ সমষ্টি লিখা চতুৰ্ভুজৰ কোণকেইটাৰ জোখৰ সমষ্টি হ'ব 360 ডিগ্ৰী কোৱেশ্চন নম্বৰ 13ত দিছে যদি এটা চতুৰ্ভুজৰ বিপৰীত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হয় তেন্তে চতুৰ্ভুজটোৰ নাম লিখা এনে ক্ষেত্ৰত চতুৰ্ভুজটোৰ নাম হ'ব চক্ৰীয় চতুৰ্ভুজ কোৱেশ্চন নম্বৰ 14ত দিছে আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো লিখা আয়তীয় ঘনকৰ পৃষ্ঠকালি উলিওৱা ফৰ্মুলাটো হৈছে 2 * LB + BH + ACL নেক্সট কোৱেশ্চন নম্বৰ 15ত দিছে তথ্য কাক বোলে হোৱাট ইজ কল্ড এ ডাটা ইয়াৰ এনসাৰটো আমি লিখিব পাৰোঁ নিৰ্দিষ্ট উদ্দেশ্যৰে সাংখ্যিক অথবা আন যিকোনো ৰূপত সংগ্ৰহ কৰা কোনো সংগঠন বা সংখ্যাবোৰকে ডাটা বুলি কোৱা হয় আৰু লগতে মনত ৰাখিবা ডাটা শব্দটো লেটিন ভাষাৰ শব্দ ডাটামৰ বহুবচন ৰূপ এক্সামত আহি যাব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 16 এটা ঘটনা ইৰ ক্ষেত্ৰত ব্যৱহাৰিক সম্ভাৱিতা PE লিখা ইয়াৰ এনসাৰটো আমি এনেধৰণে লিখিব পাৰোঁ P = প্ৰচেষ্টাৰ সংখ্যা যিমান বাৰত ঘটনাটো ঘটিছে ডিভাইডেড বাই মুঠ প্ৰচেষ্টাৰ সংখ্যা নেক্সট দিছে ৰাইট ট্ৰু অৰ ফলছ ফ্ৰম কোৱেশ্চন নম্বৰ 17 to 20 তো আমি সত্য নে অসত্য লিখিব লাগে তো ফাৰ্ষ্ট 17 নম্বৰ দিছে দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে এই উক্তিটো সত্য হয় নেক্সট 18ত দিছে দুটা চিত্ৰ সৰ্বসম হ'ব যদি সিহঁতৰ আকাৰ আৰু জোখ একে হয় এই উক্তিটো সত্য নেক্সট 19ত দিছে বৃত্তৰ একে ৰেখাখণ্ডৰ কোণবোৰ সমান নহয় এইটো অসত্য আৰু 20 দিছে এটা সামান্তৰিকৰ কালিয়াৰ ভূমি আৰু অনুৰূপ উচ্চতাৰ যোগফল এইটো সত্য 3 নম্বৰত আমাক খালী ঠাই পূৰ কৰিবলৈ দিছে প্ৰথমটো দিছে এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰাল হোৱা ৰেখাবিলাক পৰস্পৰ এইটো হ'ব সমান্তৰাল নেক্সট 2 নম্বৰটো দিছে এটা বৃত্তৰ বৃহত্তম জ্যাডাল বৃত্তটোৰ খালী জেগাত বহিব ব্যাস নেক্সট 3 নম্বৰ দিছে এংগুল ইন এ সেমি সাৰ্কুল ইজ এ এংগুল এইটো হ'ব ৰাইট এংগুল অৰ্থাৎ অৰ্ধবৃত্তস্থ কোণ সমকোণ নেক্সট 4 নম্বৰ দিছে ভাজ্য ইজুকেল ভাজক কিন্তু ভাগফল আৰু ইয়াত খালী জেগাত বহিব ভাগশেষ 4 নম্বৰ দিছে 6 + √5 ডিভাইডেড বাই 6 - √5ৰ হৰক পৰিমেয় কৰা এনেকুৱা এটা প্ৰশ্নৰ সমাধান মই অলপ আগতে কৰি দেখাইছোঁ ইয়াত আমি হৰ আৰু লব উভয়ৰ লগতে 6 + √5 ইনটু কৰি দিব লাগিব এইটো তোমালোকে নিজে ট্ৰাই কৰিবা নেক্সট কোৱেশ্চন নম্বৰ 5 x³ + ax² + 6x + a x - a ৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা ইয়াত আমি x - 1 = 0 ধৰি লৈ xৰ ভেলুটো 1 a উলিয়াই ল'লোঁ আৰু ইয়াত xৰ জেগাত আমি a বহুৱাই দিলোঁ আৰু শেষত আমি ইয়াৰ এনসাৰটো পালোঁ 5a নেক্সট কোৱেশ্চন নম্বৰ 6ত দিছে 2x + y - 7 সমীকৰণটোৰ দুটাকৈ সমাধান লিখা ইয়াত আমি প্ৰথমতে y = 7 - 2x তো আমি উলিয়াই ল'লোঁ আৰু xৰ ভেলু প্ৰথমতে 0 ধৰিলোঁ তেতিয়া পালোঁ 7 আৰু xৰ ভেলু 1 ধৰিলে আৰু ইয়াৰ সমাধানটো পালোঁ 5 এনেকৈ দুটা সমাধান উলিয়াই দেখুৱালে হ'ল নেক্সট কোৱেশ্চন নম্বৰ 7ত দিছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান লাভৰ শতকৰা হাৰ কি ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ ইয়াত আমি এটা ডিমৰ কিনা দাম যদি 1 টকা ধৰোঁ তেতিয়াহ'লে 30টা ডিমৰ কিনা দাম হ'ব 30 টকা আৰু একেদৰে 20টা কণীৰ বেচা দাম হ'ব 20 টকা আৰু শেষত আমি লাভৰ শতাংশটো পালোঁ 50% এইখিনি তোমালোকে ভালকৈ চাবা আৰু কিবা যদি বুজি নোপোৱা কমেণ্ট কৰিবা নেক্সট কোৱেশ্চন নম্বৰ 8ত দিছে 0.6ক p/q আৰ্হিত প্ৰকাশ কৰা য'ত p আৰু q অখণ্ড সংখ্যা আৰু q = 0 আমি x = 0.6 আমি ধৰি ল'লোঁ 6ৰ ওপৰত বাৰ আছে তো আমি তিনিটা সংখ্যা ৰাখিছোঁ দশমিকৰ পাছত ইকুৱেশ্যন নম্বৰ 1 দিলোঁ আৰু 1ক 10ৰে ইনটু কৰি দিলোঁ তেতিয়া 2 নম্বৰ সমীকৰণটো পালোঁ 10x = 6.666 দশমিকৰ পাছত 1 আৰু 2 দুটাতে সমান সংখ্যক আমি সংখ্যা ৰাখিব লাগিব আৰু শেষত আমি 0.6 = পালোঁ 2/3 নম্বৰ 9ত দিছে যদি 3 4 বিন্দুটোত ঠাইছ y = ax + 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহ'লে এৰ মান উলিওৱা ইয়াত 3 4 বিন্দুটোত 3y + ax + 7 সমীকৰণটোৰ লেখডালৰ ওপৰত আছে গতিকে x = 3 হ'ব y = 4 হ'ব তো x আৰু y ৰ ভেলুটো বহাই দিলোঁ শেষত a = পালোঁ 5/3 কোৱেশ্চন নম্বৰ 10ত আমাক এটা চিত্ৰ দিছে আৰু ইয়াৰ পৰা চিত্ৰত দেখাইছে যে এংগুল PQS = এংগুল PRT এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এংগুল PQS = এংগুল PRT ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ ইয়াত এংগুল PQS + এংগুল PQR = 180 ডিগ্ৰী হ'ব
যেটো ৰৈখিক জুৰীয়া কোণ এটো ইকুৱেশ্যন নম্বৰ 1 ঠিক তেনেকুৱা ধৰণৰ আমি ইকুৱেশ্যন নম্বৰ 2 টো উলিয়াই ললো আৰু হেকত আমি এংগল PRQ ৰ জায়গাত এংগল PQR বহাই দিলো দুইফালে কেনসেল হৈ গল আৰু হেকত পালো PQS এংগল PRT এটোকে আমাক প্ৰমাণ কৰিবলৈ দিছিলে নেক্সট কোৱেশ্চন নম্বৰ 11 21 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা গোলকৰ পৃষ্ঠকালি নিৰ্ণয় কৰা ইয়াত গোলকটোৰ ব্যাসাৰ্ধ দিছে 21 সেন্টিমিটাৰ আৰু গোলকৰ পৃষ্ঠকালিৰ ফৰ্মুলাত আছে 4 পাই r স্কয়াৰ তো r ৰ জায়গাত 21 cm টো বহাই দিলো আৰু হেকত ইয়াৰ পৃষ্ঠকালি পালো 5544 সেন্টিমিটাৰ স্কয়াৰ কোৱেশ্চন নম্বৰ 12 ত দিছে এটা শংকুৰ ভূমিৰ ব্যাস 10.5 সেন্টিমিটাৰ আৰু ইয়াৰ নাতি উচ্চতা 10 সেন্টিমিটাৰ শংকুটোৰ বক্ৰ পৃষ্ঠকালি নিৰ্ণয় কৰা ইয়াত শংকুটোৰ ভূমিৰ ব্যাস যদি 10.5 হয় তেনে ব্যাসাৰ্ধ r = হ'ব 10.5/2 আৰু নতি উচ্চতা l = 10 cm দি আছে শংকুটোৰ বক্ৰ পৃষ্ঠৰ কালিৰ ফৰ্মুলাত আছে পাই rl আৰু হেমতে আমি r আৰু l ৰ ভ্যালুটো বহাই দিলো আৰু ইয়াৰ বক্ৰ পৃষ্ঠৰ কালি পালো 165 সেন্টিমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 13 এটা গোলকৰ পৃষ্ঠকালি 154 সেন্টিমিটাৰ হলে ইয়াৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা এখিনতে অলপ ক্লিয়াৰ হোৱা নাই তোমালোকে মোবাইলৰ ব্ৰাইটনেছটো বঢ়াই লবা ইয়াত গোলকটোৰ পৃষ্ঠকালি দিছে 154 সেন্টিমিটাৰ স্কয়াৰ আৰু পৃষ্ঠকালিৰ ফৰ্মুলাত আছে 4 পাই r স্কয়াৰ হেমতে আমি হেকত r ৰ ভ্যালুটো পালো 7/2 সেন্টিমিটাৰ = 3.5 cm নেক্সট কোৱেশ্চন নম্বৰ 14 ত দিছে এখন ক্ৰিকেট খেলত এগৰাকী মহিলা ক্ৰিকেটাৰে 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবাই তেওঁ বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতা উলিওৱা ইয়াত বাউণ্ডাৰী নুকুবোৱা বলৰ সংখ্যা হ'ব 24 এটাকে বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতা হ'ব 0.8 নেক্সট কোৱেশ্চন নম্বৰ 15 চিত্ৰত AB সমান্তৰাল CD এংগল APQ = 50 ডিগ্ৰী আৰু এংগল PRD = 127 ডিগ্ৰী তেন্তে x আৰু y উলিওৱা ইয়াত আমাক যেহেতু দি দিছে AB সমান্তৰাল CD আৰু PQ তিৰ্যক গতিকে এংগল PQR সমান এংগল APQ হ'ব যেহেতু একান্তৰ অন্তকোণ আৰু x ৰ ভ্যালুটো আমাক 50 ডিগ্ৰী দিয়ে দিছে আৰু হেকত হে অনুপাতে y ৰ ভ্যালুটো পালো আমি 77 ডিগ্ৰী নেক্সট কোৱেশ্চন নম্বৰ 16 ত্ৰিভুজ ABC ত AD BC ৰ লম্ব সমদ্বিখণ্ডক দেখুৱা যে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB সমান AC ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালো আৰু ইয়াত আমি হেকত প্ৰমাণ কৰি দেখাইছো যে AB সমান AC CPCT এটাকে ABC এটা সমদ্বিবাহু ত্ৰিভুজ এখিনি তোমালোকে নোট কৰি লবা কোৱেশ্চন নম্বৰ 17 দেখুৱা যে এটা বৰ্গক্ষেত্ৰৰ কৰ্ণবোৰ সমান আৰু পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় ইয়াৰ সমাধানটো তোমালোকৰ কিতাপতে খুব ধুনীয়াকৈ আছে তাৰ পৰা নোট কৰি লবা আৰু 18 ত দিছে দেখুৱা যে এটা বৃত্তৰ সমান জিয়াবোৰ কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে ইয়াৰ সমাধানটো খুব সুন্দৰকৈ তোমালোকৰ উপপাদ্য 10.1 ত দিয়া আছে ইয়াখিনিকে লিখিলে হল খালি তোমালোকে ইয়াত যিখিনি বস্তু তোমালোকক এটো লিখিব নালাগে আৰু বাকিখিনি তোমালোকে নোট কৰি লবা নেক্সট কোৱেশ্চন নম্বৰ 19 কাৰ্টীয় সমতলত 5 2 -3 5 -3 -2 2 4 -2 আৰু 1 5 বিন্দু কেইটাৰ অৱস্থান উলিয়াই এটো গ্ৰাফ পেপাৰত কৰিবা তোমালোকে আৰু 20 দিছে এটা ত্ৰিভুজৰ দুটা বাহু 18 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ আৰু পৰিসীমা 32 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি উলিওৱা ইয়াত ত্ৰিভুজটোৰ এটা বাহুৰ মাপ দিছে 18 সেন্টিমিটাৰ আনটো বাহু 10 সেন্টিমিটাৰ এটাকে C বাহুটোৰ মান হ'ব 42 পৰা আমি মাইনাস কৰি দিলো কিমান পালো 14 সেন্টিমিটাৰ আৰু ইয়াৰ অৰ্ধ পৰিসীমা হ'ব 21 সেন্টিমিটাৰ এতিয়া আমি হিৰণৰ সূত্ৰ মতে ত্ৰিভুজটোৰ কালি উলিয়ালো যেটো ফৰ্মুলা আছিল s * s - a s - b * sc √over তো এই হিচাপত ত্ৰিভুজটোৰ কালি পালো আমি 21 * √11 সেন্টিমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 21 ত দিছে কোনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত বিভিন্ন ৰাজ্যলৈ দলসমূহে লাভ কৰা আসনৰ সংখ্যাসমূহ তলত উল্লেখ কৰা হ'ল ইয়াত আমাক এখন টেবুল দি দিছে আৰু প্ৰথম কোৱেশ্চনটো দিছে নিৰ্বাচনৰ ফলাফলসমূহ দণ্ডলেখৰ সহায়ত উপস্থাপন কৰা এটো নিজে কৰিবা বহুত সিম্পল হয় আৰু দুই নম্বৰটো দিছে কোনটো ৰাজনৈতিক দলে সৰ্বোচ্চ সংখ্যক আসনত বিজয় হৈছিল ইয়াত ৰাজনৈতিক দলটো হ'ব A 75 খন আসন পাইছিলে সৰ্বোচ্চ তো ডিয়াৰ ষ্টুডেন্ট কোৱেশ্চন পেপাৰখন ইমানতে শেষ হৈছে আশা কৰো ভিডিওটো তোমালোকৰ এনুৱেল এক্সাম 2025 ৰ বাবে যথেষ্ট হেল্পফুল হ'ব তো যিমান পাৰা ভিডিওটো শেয়াৰ কৰিবা মই আন এটা ভিডিওত আন এখন কোৱেশ্চন পেপাৰ হতে তোমালোকক লগ পাম পুনৰ তো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আজিলা হো ধন্যবাদ